সুপ্ৰভাত বন্ধু বান্ধৱীসকল, আন এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। UPSC অৰ্থাৎ ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনাৰৰ আণ্ডাৰত ভালেসংখ্যক পোষ্ট ইতিমধ্যে খালী হৈছে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনাৰৰ আণ্ডাৰত 230টা পোষ্ট খালী হৈছে। এনফৰ্চমেণ্ট অফিচাৰ একাউণ্ট অফিচাৰ হিচাপে 156টা পোষ্ট খালী হৈছে। গতিকে যিসকল বন্ধু বান্ধৱীয়ে গ্ৰেজুৱেট ডিগ্ৰী অৰ্জন কৰিছে তেওঁলোকে এই পোষ্টত এপ্লিকেশ্যন কৰিব পাৰিব আৰু তেওঁলোকৰ বয়স UR আৰু EWS সকলৰ বাবে 30 বছৰ হ'ব লাগিব। OBCৰ কাৰণে 33 বছৰ, SC STৰ কাৰণে 35 বছৰ আৰু PWDৰ কাৰণে 40 বছৰ। আৰু এটা পোষ্ট খালী হৈছে এছিষ্টেণ্ট প্ৰভিডেণ্ট ফাণ্ড কমিশ্যনাৰ হিচাপে। তাতে খালী হৈছে 74টা পোষ্ট। এইটোত কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন হ'ব লাগিব, বেচেলৰ ডিগ্ৰী অৰ্জন কৰা হ'ব লাগিব। তাৰ লগতে ডিপ্ল'মা ইন কোম্পানী ল', লেবৰ ল', পাব্লিক এডমিনিষ্ট্ৰেশ্যন এইটো তেওঁলোকৰ কোৱালিফিকেশ্যন থাকিব লাগিব। ইয়াৰ লগতে তেওঁলোকৰ বয়স UR আৰু EWS সকলে 35 বছৰ, OBC সকলে 38 বছৰ, SC ST সকলে 40 বছৰ আৰু PWD সকলে 45 বছৰ হ'ব লাগিব। আৰু এপ্লিকেশ্যন কৰিব খোজা ব্যক্তিসকলে ভিতৰত UR আৰু OBC সকলে 25 টকা ফিজ জমা কৰিব লাগিব। গতিকে আপোনালোকে 18/8/2025 তাৰিখৰ ভিতৰত অনলাইন কৰি শেষ কৰিব লাগিব। মই এডভাৰটাইজমেণ্ট লিংক আৰু অনলাইন কৰা লিংকটো ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে বিতংভাৱে চাই লৈ 18/8/2025 তাৰিখৰ ভিতৰত অনলাইন কৰিব। ভিডিঅ'টো ভাল লাগিলে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব, এটা লাইক কৰিব আৰু এটা কমেণ্ট কৰিব। ধন্যবাদ।